এই বছৰেই 16 মে'ৰ দিনা এণ্টি ডেংগু ডে আৰু জুলাই মাহটো এণ্টি ডেংগু মান্থ হিচাপে সমগ্ৰ দেশতে পালন কৰা হয়। অসমৰ প্ৰতিখন জিলাৰ লগতে বাক্সা জিলাতো আজি বাক্সা জিলাৰ স্বাস্থ্য বিভাগৰ উদ্যোগত ডেংগু প্ৰতিৰোধী মাহ পালন কৰিবলৈ আমি আজি সকলোৱে ইয়াত উপস্থিত হৈছোঁ। ডেংগু এটা মাৰাত্মক ৰোগ, এইটো বাহকজনিত ভাইৰাছ ৰোগ। প্ৰতি বছৰে আগতে যেনেকৈ মেলেৰিয়া ৰোগত ৰোগী আক্ৰান্ত হৈ মৃত্যুমুখত পৰিছিলে, এতিয়া যদিও মেলেৰিয়া ৰোগীৰ সংখ্যা কমি আহিছে, কিন্তু সেই হিচাপে ডেংগু ৰোগীৰ সংখ্যা বৰ্তমান বাঢ়ি গৈ আছে। যদিও বা ডেংগু ৰোগটো সাধাৰণতে চহৰ অঞ্চলত হয়, কিন্তু এতিয়া দেখা গৈছে যে ডেংগু ৰোগটো গাঁও অঞ্চললৈও বিয়পি গৈছে। সেয়ে এই ক্ষেত্ৰত কেন্দ্ৰীয় চৰকাৰ যথেষ্ট চিন্তিত হৈছে আৰু এই ক্ষেত্ৰত সজাগ সচেতন হ'বলৈ কেন্দ্ৰীয় চৰকাৰে বিভিন্ন আঁচনি লৈছে, যাতে ডেংগুৰ প্ৰাদুৰ্ভাৱটো বাঢ়ি নাযায় আৰু মানুহ মৃত্যুমুখত পৰিব লগা নহয়। কেন্দ্ৰীয় চৰকাৰে অকল স্বাস্থ্য বিভাগৰ ওপৰতে নিৰ্ভৰ নকৰি আন 4টা বিভাগ যেনে আৰবান ডেভেলপমেণ্ট, ৰুৰেল ডেভেলপমেণ্ট, পাব্লিক হেল্থ ইঞ্জিনিয়াৰিং আৰু এডুকেশ্যন ডিপাৰ্টমেণ্টকো স্বাস্থ্য বিভাগৰ লগত একেলগে সামৰি সকলোৰে সহযোগত এই ডেংগু ৰোগটো প্ৰতিৰোধ কৰিবলৈ চিন্তা চৰ্চা কৰিছে। বাক্সাবাসী ৰাইজক কি আহ্বান জনাব? সমগ্ৰ দেশৰ লগতে যিহেতুকে ডেংগু প্ৰতিৰোধী মাহ বৰ্তমান চলি আছে, বাক্সাৰ জনসাধাৰণকো মই আহ্বান জনাম যাতে এই ৰোগ কেনেকৈ হয়, ইয়াৰ প্ৰতিকাৰ কেনেকৈ কৰিব পাৰি, ৰোগ হ'লে কি কৰিব লাগে, এই সকলোখিনি যেনেকৈ স্বাস্থ্য বিভাগৰ জৰিয়তে প্ৰচাৰ কৰিছে, এই সকলোখিনিলৈ নজৰ দি সকলোখিনিলৈ লক্ষ্য ৰাখি যাতে মাৰাত্মক ডেংগু ৰোগৰ পৰা নিজৰ জীৱন বচাব পাৰে, সেইটোকে অনুৰোধ কৰিম। আচ্ছা, বাক্সা ডিষ্ট্ৰিক্টত এতিয়ালৈ আমাৰ 3জন ডেংগু ৰোগত আক্ৰান্ত হৈছে আৰু সেই গোটেইখিনি আমাৰ এতিয়া আণ্ডাৰ কণ্ট্ৰল আছে। এইটো ৰোগী ক'ত চিকিৎসা নিছে বৰ্তমান? এই ৰোগ কোনো হস্পিটেলাইজ কৰিব লাগে বুলি তেনেকুৱা কথা নাই। এইটো OPD ট্ৰিটমেণ্টো কৰিব পাৰি আৰু যদি চিভিয়াৰ যদি হয় তেতিয়াহ'লে এই পেচেণ্টবিলাক আমি চিভিলতো ভৰ্তি কৰোঁ আৰু কেতিয়াও খুবেই চিভিয়াৰ যেতিয়া নেকি হ'ব, যদি হেমৰেজিক ষ্টেজটো যদি আহে, ব্লিডিং যদি হয়, তেতিয়াহে আমি মেডিকেল কলেজ বা তালৈকে ৰেফাৰ কৰি দিওঁ। আমাৰ এই 3জন বৰ্তমান সুস্থ। ডেংগুৰ মূল কাৰণটো কি? ৰোগটো মূল কাৰণটো হ'ল এটা ভাইৰাছ আৰু এই ভাইৰাছটো মহে কঢ়িয়াই যদি ইনফেক্টেড পেচেণ্টৰ পৰা পেচেণ্টক যদি এই মহে যদি কামোৰে আৰু সেই মহটোৱে যদি এজন সুস্থ মানুহক যদি কামোৰে, তেতিয়াহ'লে এই ভাইৰাছটো সেই সুস্থ মানুহৰ গালৈ যায় আৰু তেতিয়া এই মানুহজনৰ অসুস্থ হৈ পৰে। আৰু এই বেমাৰটো 4 দিনৰ পৰা 10 দিনৰ ভিতৰত, এইটো ইনকিউবেশ্যন পিৰিয়ড, তেতিয়া এই লক্ষণটো দেখা দিয়ে। এইটো 4 দিনৰ পৰা 10 দিনৰ ভিতৰত দেখা দিয়ে আৰু লক্ষণবিলাক হ'ল আপোনাৰ জ্বৰ উঠিব, গাৰ বিষ হ'ব, মূৰৰ বিষ হ'ব, চকুৰ বিষ হ'ব, জইণ্টবিলাক বিষাব, তাৰপিছত পেটৰ বিষ, বমি, এই গোটেইবিলাকে হ'ব পাৰে। আৰু ইয়াত গাত কিছুমান ৰঙা ৰঙা ৰেছ পৰিব, এইটো ৰেছ ওলাব এইটো, আৰু অসহ্য বিষ হ'ব। আৰু এইটো আমি যদি ইনভেষ্টিগেশ্যন যদি কৰোঁ, তেতিয়াহ'লে ডেংগু টেষ্ট যদি কৰোঁ তেতিয়া পজিটিভ ওলাব আৰু তেতিয়া আমি ট্ৰিটমেণ্টটো সুকলমে কৰা যায়। এইটো মূলত চলিউশ্যনটো কি? চলিউশ্যনটো আচলতে প্ৰিভেনশ্যনটো আমি যিহেতু এইটো মেলেৰিয়া বা মস্কুইটোই যিহেতু বাহক, গতিকে আমি মস্কুইটোৰ কামোৰৰ পৰা আমি সাৱধান হ'ব লাগিব। এইটো তাৰ কাৰণে মস্কুইটোৰ ব্ৰিডিং যিটো আছে, ব্ৰিডিংটো আমি নাইকিয়া কৰিব লাগিব। এখেতে অলৰেডি কৈছে যে ই সাধাৰণতে পৰিষ্কাৰ পানীত এই বীজাণুটোৱে মানে ব্ৰিডিং কৰে। এইটো গতিকে আমি যিখিনি বাহিৰৰ যিখিনি পানী আছে,
গতিকে এই পানীবিলাক আমি নাইকিয়া কৰিব লাগে ধৰক আমাৰ যিটো বাল্টি যিবিলাক আছে বা নাৰিকলৰ যিটো খোলা আছে এই বা টায়াৰ যিবিলাক আছে এইবিলাকত যাতে পানী জমা নহয় বা এই যে পানী যদি জমা হৈছে সেই বাকেটটো বা বাল্টিটো আমি যদি ওলোটাই থৈ দিওঁ তেতিয়াহ'লে তাত পানী জমা নহ'ব তেনেকৈ কৰিলে আমি ব্ৰিডিংটো মুঠতে নাইকিয়া কৰিব লাগিব 1 নম্বৰ আৰু 2 নম্বৰতে আমি সকলোৱে আমি যাতে মহৰ কামোৰৰ পৰা পৰিত্ৰাণ পোৱাৰ কাৰণে আঁঠুৱা ইউজ কৰিব লাগিব আমি অলৰেডি মস্কিটো মহৰ মেলেৰিয়া মহৰ হেৰিৰ কাৰণে আমি LLIN যিটো আঁঠুৱা আছে এই আঁঠুৱাবিলাক ডিষ্ট্ৰিবিউট কৰিছোঁ আমি এইবাৰ চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ পৰা আমি 1,20,000 আঁঠুৱা পাইছিলোঁ আৰু আমাৰ যিটো BTC চৰকাৰৰ পৰা আমি আঁঠুৱা পাইছিলোঁ সেইখিনি অলৰেডি আমাৰ যিখিনি ভূটানৰ যিটো এৰিয়া আছে চাব হিল এৰিয়া আছে আমি এই গোটেইকেইটা ব্লকতে আমি দিছোঁ এক্সেপ্ট বৰমা ব্লকত তেনেকুৱা হেৰি কম কাৰণে আমি বৰমা দি গোটেইকেইটা ব্লকতে আমি আঁঠুৱা দিছোঁ আৰু তদুপৰি আমি নিজেও সাৱধান হ'ব লাগিব নিজে সাৱধান কি এই যে এইটো দীঘল হাতৰ চাৰ্ট পিন্ধিব লাগিব বা ৰিপেলেণ্ট এইবিলাক লগাব লাগিব তেতিয়াহ'লে আমি এই মহৰ কামোৰৰ পৰা পৰিত্ৰাণ পাম আৰু তেতিয়াহে আমি এই ডেংগু বেমাৰৰ পৰা বা মেলেৰিয়া বেমাৰৰ পৰা আমি ৰক্ষা পাম অসমবাসী তথা ডিমৰীয়াবাসীৰ বাবে সুখবৰ কামৰূপ মহানগৰ জিলাৰ সোণাপুৰত স্থাপন ডিমছ হাস্পতাল এণ্ড নাৰ্ছিং হোম উপলব্ধ বিভাগসমূহ জেনেৰেল মেডিচিন গাইনকলজি জেনেৰেল এণ্ড লেপাৰস্কোপিক সাৰ্জাৰী অৰ্থপেডিক সাৰ্জাৰী পেডিয়াট্ৰিক্স এণ্ড নিঅনেটলজি পেলিয়েটিভ মেডিচিন পেইন ক্লিনিক ডাৰ্মেটলজি ENT ইউৰলজি দুৰ্ঘটনা আৰু জৰুৰীকালীন সেৱাৰ বাবে 24 ঘণ্টাৰ উপলব্ধ ডিমছ হাস্পতাল এণ্ড নাৰ্ছিং হোম অত্যাধুনিক সা সুবিধাৰে পৰিপূৰ্ণ ডিমছ হাস্পতাল এণ্ড নাৰ্ছিং হোমত উপলব্ধ ডিজিটেল এক্স-ৰে 24 আৱাৰ্ছ পেথলজি ECG PAC ক্লিনিক 24 আৱাৰ্ছ RMO ডক্টৰছ ঠিকনা বৰঘাট সোণাপুৰ কামৰূপ মহানগৰ জিলা যোগাযোগৰ নম্বৰ 8009040080